তেওঁ যিটো দৰ্শন আছিলে সেই দৰ্শনখিনি আমি ভালদৰে উপলব্ধি কৰিব পাৰিব লাগিব। তেওঁ কি কৰিছিলে? শিক্ষিত হ'লেহে যে আমি আমাৰ সমাজখন ভালকে ৰাখিব পাৰিম, আমি সকলো ক্ষেত্ৰতে আগবাঢ়ি যাব পাৰিম। আমি প্ৰথমে কি হ'ব লাগিব? পঢ়া শুনা কৰিব লাগিব। তেতিয়াহে আমি কি হ'ম? জ্ঞানী হ'ম। আৰু জ্ঞান হ'লেহে আমি সকলো কাৰ্য কৰিবলৈ সক্ষম হ'ম। সেইকাৰণে মোৰ আজি শিক্ষক দিৱসৰ এই মুহূৰ্তত তোমালোক সকলোৰে মোৰ আন্তৰিক মৰম হিয়া ভৰা শুভেচ্ছা জনাইছোঁ। লগতে ভাবিছোঁ আহিব লগা দিনবিলাকত তোমালোকে প্ৰত্যেকেই পঢ়ি শুনি জ্ঞান অৰ্জন কৰি এজন সুনাগৰিক হ'বা, তাৰে কামনা কৰিছোঁ। ধন্যবাদ।